বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক আজি দেখাম যে NSDL পেমেণ্ট বেংকৰ আপোনালোকে যে CSP লৈ আছে, কোন সাইটৰ পৰা লৈ আছে, থাৰ্ড পাৰ্টি না ফাৰ্ষ্ট পাৰ্টি, কোনটো ক'ৰ পৰা লৈ আছে, এই ভিডিঅ'খিনি আপোনালোকে ফুল চাওক। মই আজি বুজাই দিম যে ফাৰ্ষ্ট পাৰ্টি কোনটো হয়, থাৰ্ড পাৰ্টি কোনটো হয়। ঠিক আছে, এতিয়া এইটো হ'ল গুগল। আপোনালোকে এটা লিংক মই দি দিম, partner.nsdlbank.con.in। ইয়াতে আপোনালোক যাব লাগিব। যোৱাৰ পিছত এইটো NSDL ৰ ডাইৰেক্ট সাইট হয়, এইটো NSDL ৰ ডাইৰেক্ট সাইট হয়। তো ইয়াতে ক্লিক কৰিব, ফাৰ্ষ্টটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক, এইখন ডেস্কবৰ্ড ওলাই যাব আপোনাৰ। আমি ক'ৰ পৰা আইডি দিওঁ, ফাৰ্ষ্ট পাৰ্টি হয় নে নহয় আপোনাক দেখাই আছো। ঠিক আছে, এইটো মোৰ মোবাইল নাম্বাৰটো মই এন্টাৰ কৰিম, ডিস্ট্ৰিবিউটৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰিম। আৰু পাছৱৰ্ডটো আমি দি দিম। এতিয়া লগইনত আমি ক্লিক কৰিম। এইখন NSDL এর ড্যাশবোর্ড হয়। মোর নাম আসানুর রহমান। চাওক আপোনালোকে, এইটো NSDL ৰ আইডি। চাওক কিমান টকা আছে মোৰ ডিস্ট্ৰিবিউটৰত, এইটো একাউন্ট নাম্বাৰ। ঠিক আছে, তো এইটো হ'ল ড্যাশবোর্ড। ইয়াতে আপোনালোকে কি কৰিব পাৰিব, গোটেই বস্তুখিনি আছে। আমি মেইন কথা হ'ল আপোনাৰ NSDL পেমেণ্ট বেংকৰ আইডি এইটো পোর্টালের পৰা আপনাক দিব পাৰিম। আর আমি এইটো পোর্টালের পৰা আমি দি আছো, ফার্স্ট পার্টি পোর্টাল হয় এইটো। তো আমি এপ্লাই কৰিম আজি। এপ্লাই কেনেকৈ কৰিব লাগে, ক'ত এপ্লাই কৰিব লাগে, এই এজেন্টত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাওক, মই যে NSDL আইডি বিলাক যে দিছো, ইয়াতে সকলৰ নাম কেইটা আছে। ঠিক আছে, আৰু এইফালে চাওক এক্টিভ হোৱা নাই, তাৰ মানে এইবিলাক NSDL আইডি হয়। ঠিক আছে, মোৰ বহুতো দেওয়া আছে NSDL আইডি। তো এতিয়া আমি ইয়াতে এজেন্ট ক্ৰিয়েট কৰিম, আইডি কেনেকৈ বনাম। ঠিক আছে, ফাৰ্ষ্টত আপোনালোকক কারেন্ট একাউন্ট এটা বনাব লাগিব। বনোৱাৰ পিছত তাৰ পিছতহে এই এজেন্ট ক্ৰিয়েটটো কৰিব লাগিব। ঠিক আছে, এতিয়া আপোনাৰ ফুল নাম, আধাৰ নেম, ইমেইল আইডি, মোবাইল নাম্বাৰ, ইয়াতে গোটেই বস্তুখিনি দিব লাগিব। ইণ্ডিয়া কোন ষ্টোৰত আপোনালোকে ল'ব, অনলি আসাম আৰু ৱেষ্ট বেংগলত মই দিব পাৰিম। ঠিক আছে, নর্থ ইস্ট আৰু আপনার ওয়েস্ট বেঙ্গলত মই দিব পাৰিম। ইয়াতে নেক্সট কৰাৰ পিছত বিজনেস ডিটেইলস আহিব, ডকুমেন্টস আপডেট আহিব। ঠিক আছে, এগ্রিমেন্টৰ এটা ফর্ম আছে, SI ফর্ম আছে, ব্যাংক ডিটেইলস দিব লাগিব, নমিনি। তাৰ পিছত নেক্সট কৰাৰ পিছত আপনার এজেন্টটো আপনার সাবমিট হৈ যাব। হৈ যোৱাৰ পিছত 24 ঘণ্টাৰ ভিতৰত আপনার আইডিখন এক্টিভেট হৈ যাব। এইটো হ'ল মেইন ফার্স্ট পার্টি হয় NSDL ৰ। আপোনালোকে যদি ল'বলৈ খুজি আছে, মোৰ পৰা ল'ব পাৰে। এইখন এজেন্ট আইডি বা এইখন NSDL পেমেন্ট বেংকৰ CSP হয়। জিরো ব্যালেন্সের একাউন্ট ওপেনিং হয়। জিরো ব্যালেন্স মানে কি, আপনার ইনস্ট্যান্ট ফান্ডিংটো নালাগে, কিন্তু আপনার এটা ফার্স্ট টাইমত এটা চার্জ কাটিব, ATM চার্জটো কাটিব 118 টকা কাটিব। 100 টকা আৰু 18 টকাটো হ'ল GST। 118 টকাটো আপনার কাস্টমারের পৰা কাটিব। মেইনটেনেন্স এভারেজ ব্যালেন্স 0 এইটো। ঠিক আছে, তো আপোনালোকে যদি এইখন ভিডিঅ' ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ' ইমানেই। থ্যাংক ইউ সো মাচ।